Hello guys, welcome to my YouTube channel Happy Life. Happy Life YouTube channel তুলৈ পুনৰবাৰ আপোনালোকক ওয়েলকাম জনাই। আজি আমাৰ অকণমানি বাৰীখনত হোৱা আন সিজনত হোৱা দুবিধমান পাচলিয়ে মই এটা ৰেচিপি ৰান্ধিছো আৰু সেই ৰেচিপিটোকে আপোনালোকৰ সন্মুখলৈ লৈ আহো বুলো। কেনেকুৱা লাগে আপোনালোকে এদিন এনে ধৰণে ৰান্ধি চাব আৰু যদি ভাল হয় খাবলে কমেন্টত জনাবলৈ নাপাহৰিব। আজি মই আমাৰ অকণমানি বাৰীখনৰ পৰা দুডালমান শাক তুলি আনিছিলো। পালেং, জিলিমিলি, লাই, ধনিয়া, বিলাহী। ঘৰৰ শাক যিহেতু খাবলৈ টেষ্টি হ'বই। ঘৰৰ শাক বুলি ক'লে কিবা এটা হেপাহ থাকে, যিহেতু তাত দৰৱ দিয়া নহয়, তাৰ ভিটামিনটো বহুত বেছি হ'ব আপোনালোকে জানে। মই আজি পালেং, ধনিয়া, বিলাহী, জিলিমিলি, লাই এনেকৈ মিক্স কৰি পেলাই দালি অকণ ৰান্ধিছোঁ, তাকে আপোনালোককো দেখাওঁ বোলো। বেছি এই ৰেচিপিটো ৰান্ধিবৰ কাৰণে সময় দৰকাৰ নহয় আৰু ইমান কষ্টও নাই। খাবলৈ যিহেতু টেষ্টি আৰু বহুত ইয়াৰ ভিটামিন আছে, সেইকাৰণে আপোনালোকে কেতিয়াবা এনেকৈ ৰান্ধি খাই চাব। ঘৰৰ পাচলি যি আছে মিক্স কৰি পেলাই ৰান্ধি খাই চাব। আৰু সাৰ নিদিয়া পাচলি খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী, সেইটো কথা আপোনালোকে গুৰুত্ব দি নিজেও খেতি কৰি এনেদৰে খাই চাব। থেংক ইউ।